আমি সেইজনা ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিব লাগে, যিজনা সমস্ত জীৱৰ গৰাকী, নাম বাসুদেৱ। সেইজনাৰ চৰণত প্ৰজাপতি ব্ৰহ্মাদেৱে জয় জয়তে সেৱাভাগ নিবেদন কৰি দেৱৰ্ষি নাৰদৰ আগত প্ৰকাশ কৰাৰ চলেৰে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি কলিৰ মলমতী মনুষ্যৰ প্ৰতি এই জ্ঞান প্ৰদান কৰিছে যে সেইজনেই হ'ল মায়াৰ স্বামী, যাৰ আগত মায়া খন্তেক সময়ৰ বাবেও তিষ্ঠি থাকিব নোৱাৰে। লাজে ভয়ে দূৰ হৈয়া থাকে আন্তৰীয়া। তাৰেই এটি সামান্য নমুনা ৰূপত প্ৰমাণ গুৰুজনাই দি থৈ গৈছে যে দ্বাপৰ যুগত যেতিয়া নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই সগুণ সাকাৰ ৰূপ ধাৰণ কৰিছিল, শ্ৰীকৃষ্ণ জন্মগ্ৰহণ কৰিছিল মথুৰা নগৰত কংসৰ লৌহ কাৰাগাৰৰ ভিতৰত অন্ধকাৰ ৰাত্ৰি সন্ত বসুদেৱৰ ঔৰসত সতী দৈৱকীৰ গৰ্ভত। আৰু তেতিয়া মথুৰাৰ বিপৰীতে যি যমুনা নদী, সেই যমুনা নৈৰ সিটো পাৰত গোকুল ধামত জন্মগ্ৰহণ কৰিছে মায়া ভগৱন্তৰ নিৰ্দেশত। আৰু যেতিয়াই আকাশবাণীৰ নিৰ্দেশ পায় পিতৃ মহাসন্ত বসুদেৱে পুত্ৰ কৃষ্ণ তত্ত্বক লৈ গোকুল ধামত নন্দ যশোদাৰ ওচৰত সেই শিশুৰূপী ইক্ষ তত্ত্বক অৰ্পণ কৰিছে, তেতিয়াই তৎক্ষণাৎ সেই মায়া তত্ত্ব আহি মথুৰাত অৱস্থান কৰিব লগা হৈছে। অৰ্থাৎ য'ত কৃষ্ণস্তু ভগৱন্ত স্বয়ং, তাত মায়া তত্ত্ব নাই। আৰু যেতিয়াই যেতিয়াই কৃষ্ণ তত্ত্ব যি যি স্থানত প্ৰৱেশ কৰিব, স্বয়ং সেই স্থানত যদি পূৰ্বতে মায়া আছিল, তেতিয়াহ'লে সেই মায়াই সেই স্থান ত্যাগ কৰিবলৈ তৎমুহূৰ্ততে বাধ্য হৈ যায়। আৰু গুৰুজনাই এনেধৰণে আমাক সিদ্ধান্ত দিছে যে যাহাৰ আগত মায়া ৰৈবে নপাৰিয়া, লাজে ভয়ে দূৰ হৈয়া থাকে আন্তৰীয়া। ৰাম ৰাম তুমি হব সেহি মহামায়ায়ে ভুলিলা, ও তাতে সে জগত গুৰু আমাক বুলিলা। যি কথা পুছিলা তাৰলৈও পৰিছে দ, ও সবে কৃষ্ণময় ইটো কৈলো সত্য ভেদ। হে দেৱঋষি, প্ৰকৃততে তুমিও সেইজন ভগৱন্তৰে মায়াত পৰি গলা, আৰু সেইকাৰণে আমাক তুমি সমস্ত জীৱৰ গৰাকী বুলি, ঈশ্বৰ বুলি তুমি আমাক ভাবিব পাৰিলা। প্ৰকৃততে দেৱঋষি, যি কথা তুমি আমাক সুধিছা তাৰ উত্তৰ হ'ল সবে কৃষ্ণময় ইটো কৈলো সত্যভেদ। সমস্তই কৃষ্ণ তত্ত্ব। আৰু প্ৰমাণ হিচাপে ভগৱন্ত পুৰুষে নিজ মুখে কৈছে উদ্ধৱৰ আগত, সেই উদ্ধৱ তুমি শুনাচোন, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি হেন কৰি। সমস্ত ভূত মানে ক্ষিতি অপ মৰুত ব্যোম তেজ,
এই পাঁচটা ভূতকে সমস্ত ভূত বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ভূ ভুৱ স জন তপ মহি সত্য, তল অতল সুতল বিতল তলাতল মহিতল ৰসাতল, এনেকৈ সপ্ত পাতাল সপ্ত স্বৰ্গ 14 ভুৱন লগ লাগি যি এক ব্ৰহ্মাণ্ড গঠিত হৈছে, এই ব্ৰহ্মাণ্ডত কেৱল সমস্ত ভূত মানে এই পাঁচটা তত্ত্বৰ কথাকে উল্লেখিত হৈ আছে। আৰু এই পাঁচটা তত্ত্বৰ দ্বাৰাই আমাৰ এই শৰীৰটো গঠিত হৈ আছে। সৰ্বমুঠ 24টা তত্ত্ব পঞ্চভূতৰ দ্বাৰা নিৰ্মিত হৈছে। আৰু ইয়াতেই আহি যেতিয়া 25 নম্বৰ তত্ত্ব পৰম আত্মা, যিহেতু চৈতন্য পূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। পৰম আত্মাই হ'ল জীৱতত্ত্ব। আত্মাৰূপত আহি মহাহৰিয়ে আমাৰ এই 24টা তত্ত্বক সুন্দৰভাৱে পৰিচালনা কৰি আছে। সেইকাৰণে আত্মাই হ'ল পৰমাত্মা। আৰু আত্মাই যিহেতু পৰমাত্মা, আৰু গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে ব্ৰহ্মাদেৱৰ পদ্মমুখখনতে যে হবে কৃষ্ণময়, ইটোক কৈলো সত্যভেদ। আমি ইয়াত উপস্থিত হৈ থকা সমস্ত জনাকে শাস্ত্ৰই কৃষ্ণময় বুলি সিদ্ধান্ত দিছে। কোনোজন বেলেগ নহয়, সমস্ত জনাই কৃষ্ণময়। কিয়নো 25 নম্বৰ তত্ত্ব পৰমাত্মা সকলোৰে হৃদয়ৰ মাজত আছে। আৰু সেইকাৰণে গুৰুজনাই কৈছে যে কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আকৌ কৈছে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। এনেকৈ দিয়া সেই উপদেশ তত্ত্বক আমি যেতিয়ালৈকে নিশ্চিত ৰূপত শাস্ত্ৰ সিদ্ধান্ত মৰ্মে আমি পালন কৰিব নোৱাৰিম, তেতিয়ালৈকে গুৰুজনাই আমাক এই অভ্যাসটো আশ্ৰয় কৰি থাকিবলৈ কৈছে যে কায় বাক্য মনে অভ্যাসিবা এহি ভাবে। কোনটো ভাবে? যে যেতিয়ালৈকে সমস্ত ভূততে বিষ্ণু বুদ্ধি আমাৰ নহ'ব, তেতিয়ালৈকে আমাক এই অভ্যাসটো কৰিবৰ বাবে গুৰুজনাই উপদেশ দিছে। কিন্তু যদিও আমাক শাস্ত্ৰই কৈছে সকলোকে কৃষ্ণময় বুলি, কিন্তু আমি কৃষ্ণময় হ'ব পৰা নাই। প্ৰকৃততে শাস্ত্ৰসন্মতে কৃষ্ণময় হয়, কিন্তু আমি সেই বস্তুটো উপলব্ধি কৰিব পৰা নাই, আমি হৃদয়ংগম কৰিব পৰা নাই। তাৰ কাৰণটো মাধৱ গুৰুজনে নামঘোষাত কৈছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতেক ইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। আমি মায়াত আবদ্ধ হৈ আছোঁ। তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্ত গুণময়, এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ, সাৰ কৰিলোহু কৃপাময়। যদি গুৰুজনাই দিয়া সেই সাৰ কৰিলোহু কৃপাময়, যে কৃপাময় কৃষ্ণ তত্ত্বৰ নিৰ্গুণ নামক যদি আমি সাৰ হিচাপে আশ্ৰয় কৰোঁ, প্ৰত্যেক মুহূৰ্ততে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে যি ভাগৱত ধৰ্মৰ দৰ্শন গুৰুজনাই দিছে, হে ৰামে জল পুষ্প ফল মূল, খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি সবে, অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ হোয়া, মুকুতি সাধয়। এই ভাগৱত ধৰ্মটো আমি পালন কৰোঁ। আজি
জুবিন গাৰ্গ নামৰ সত্তাটোৰ 53 সংখ্যক জন্মোৎসৱৰ লগত সংগতি ৰাখিহে এই উদ্দেশ্যটো যদি নাৰাখি প্ৰত্যেক মুহূৰ্ততে যদি আমি সেই ভাৱনাটোকে ৰাখিব পাৰোঁ তেতিয়াহ'লে শাস্ত্ৰৰ লগত সবে কৃষ্ণময় ভাৱনাটো মিলিব। আৰু যদি উদ্দেশ্য ৰক্ষা কৰিহে আমি পালন কৰোঁ তেতিয়াহ'লে যি সময়ত আমি সেইটো নিয়ম পালন কৰিম সেই মুহূৰ্তৰ বাবে আমি কৃষ্ণময় হ'ম, কিন্তু তাৰ বাকীখিনি সময়ত আমি ভগৱন্তৰ মায়াৰ মাজত পুনৰ আবদ্ধ হৈ যাম। গতিকে প্ৰত্যেক মুহূৰ্ততে ভগৱন্তৰ মায়াৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে শাস্ত্ৰসন্মতে নিয়মটো যদি পালন কৰোঁ তেতিয়াহ'লে গুৰুজনাৰ আদৰ্শক বা জুবিন গাৰ্গ নামৰ এই পৰম সত্তাটোৱে আমি সমস্ত জনাৰ প্ৰতি এৰি থৈ যোৱা, আমি যে ছ'চিয়েল মিডিয়াত পাই গৈছিলোঁ সমস্ত জনাই যে তেৰাৰ মৃত্যুৰ সেই শ্ৰদ্ধাঞ্জলি জনোৱা ফটোখনৰ সন্মুখত কোনো স্থানত এটি কুকুৰৰূপী শৰীৰধাৰী জীৱতত্বৰ এই সংসাৰৰ পৰা মহাপ্ৰয়াণ হৈছে, কোনো স্থানত হয়তো এটি বগলী নামৰ চৰাইৰ মৃত্যু হৈছে, কোনো স্থানত এটি শালিকী, কোনো স্থানত এটি কাউৰী নামৰ চৰাইৰ হয়তো এই সংসাৰ এৰি গুচি গৈছে। এই যে সমস্ত প্ৰাণীয়ে যিটো সত্তাক ভাল পাইছিল সেই যিটো দৰ্শন আমাক শিকাই থৈ গৈছে, গতিকে আমিও সেই দৰ্শন যদি আশ্ৰয় কৰোঁ নিশ্চিত ৰূপত আমি ঈশ্বৰ পুৰুষৰ কৃপাৰ হয়তো পাত্ৰ হ'ব পাৰিম। গতিকে গুৰুজনাৰো যিহেতু এয়াই আদৰ্শ আমি আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে প্ৰজাপতি ব্ৰহ্মাদেৱৰ পদ্মমুখখনতে সেই দেৱঋষি নাৰদ তুমি শুনাচোন। হে চাৰি বেদ 14 শাস্ত্ৰে কৃষ্ণকে কহয়, কৃষ্ণৰে অংশ সবে জগতে নিশ্চয়। চাৰি বেদ 14 শাস্ত্ৰৰ দ্বাৰা প্ৰকাশিত হৈছে কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে হৰি কেশে মাত্ৰ কহবৈ সকলে, যে সমস্ত শাস্ত্ৰতে কেৱল হৰি তত্ত্বৰ কথা প্ৰকাশিত হৈছে। কৃপালু গুৰুজন বস্তু মাধৱদেৱ সমস্তজনাই আমি শাস্ত্ৰৰ মাধ্যমেৰে কেৱল এই তত্ত্বকে প্ৰকাশ কৰিছে যে চাৰি বেদ 14 শাস্ত্ৰৰ দ্বাৰা কৃষ্ণস্তু ভগৱান স্বয়ং, আৰু বাকী আমি সমস্ত কৃষ্ণৰ অংশস্বৰূপ জীৱতত্ত্ব। কৃষ্ণ পাইবা লাগি কৰে যত জাগ, তপ জপ কৰিয়া কৃষ্ণক পাবে লাগ, জ্ঞান পথে কৃষ্ণকে সেবে জ্ঞানী গণ, কৈলো সেইব মোৰ নন্দৰ নন্দন, হে ৰাম ৰাম
লীলা কৰিতে পূৰ্বে প্ৰকৃতি সৃজিলা মায়া গুণদাৰে ইটো ব্ৰহ্মাণ্ড কৰাইলা তাহাৰ ভিতৰে ভৈলা বিৰাট শৰীৰ ঊৰ্ধে সাত লোক তাতে বুজা মহাধীৰ অধত অতল আৰু বিতল সুতল তলাতল আদি সাতো পৰম বহল ৰাম ৰাম দেৱ দৈত্য মনুষ্য বিভাগিতাতে ৰৈলা চাৰি বৰ্ণ কৃষ্ণ দেহত হন্তে ভৈলা শ্ৰৱণ কীৰ্তন ধৰ্ম চাৰিও বৰ্ণৰ নিজ পিতৃ কৃষ্ণ মাত্ৰ শিৱ জগতৰ ৰাম হেন কৃষ্ণ সেৱাৰে যিটো মন্দ মতি অৱশ্যেকে মৰি সিটো যাইবে অধোগতি কৃষ্ণ ৰাম কৃষ্ণ ৰাম। গুৰুজন বস্তুৱে সিদ্ধান্ত দিলে যেনেধৰণে চৈধ্যয় ভুৱন লগ লাগি যি এক বিশ্ব ব্ৰহ্মাণ্ড গঠিত হৈছে তাতে স্থানে স্থানে নিজৰ বাসস্থান নিৰ্বাচন কৰিছে দেৱতাসকল, দৈত্যসকল আৰু মনুষ্য আদি। মনুষ্যৰ ভিতৰত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ যি চতুবৰ্ণ, এই চতুবৰ্ণৰ জন্ম পিতৃস্বৰূপ ভগৱন্ত কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ শ্ৰীনাৰায়ণৰ
পদ্মমুখখন্তে ব্ৰাহ্মণৰ জন্ম, বাহুহন্তে ক্ষত্ৰিয়ৰ জন্ম, উৰু আৰু পদহন্তে চৰণৰ খন্তে বৈশ্য আৰু শূদ্ৰসকলৰ জন্ম। তৎসত্ত্বেও গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিলে এক সুন্দৰ দৰ্শন যে চাৰি বৰ্ণ কৃষ্ণৰ দেহত সন্তে ভৈল, শ্ৰৱণ কীৰ্তন ধৰ্ম চাৰিও বৰ্ণৰ, নিজ পিতৃ কৃষ্ণ মাত্ৰ সেব্য জগতৰ। অৰ্থাৎ চতুবৰ্ণৰ জন্ম যিহেতু এক ইখতত্ত্ব কৃষ্ণৰ পৰা, সেইকাৰণে আমাৰ সমস্ত জনাৰে ভজনীয় তত্ত্ব উপাস্য দেৱ হ'ল নিজ পিতৃস্বৰূপ কৃষ্ণ তত্ত্ব। আৰু সেইজন পিতৃস্বৰূপ কৃষ্ণ তত্ত্ব উপাস্য হিচাপে আমি আশ্ৰয় নকৰি যদি তেওঁৰ দ্বাৰা সৃষ্টি ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰোঁ, তেতিয়াহ'লে সেয়াই হ'ল শাস্ত্ৰসন্মতে কোৱা ভগৱন্তৰ মায়াৰ মাজত অৱস্থান কৰি থকা আমি ২৪টি তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্যৰ প্ৰতি দিয়া ককৰ্থনামূলক শব্দ ব্ৰহ্ম নাম হ'ল মন্দমতি। হেন কৃষ্ণ সেৱা এৰে যিটো মন্দমতি, অৱশ্যকে মৰি সিটো যাইবে অধোগতি। গতিকে আমি কোনেও কাকো নুসোধাকৈও শাস্ত্ৰই সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে যে আমাৰ উপাস্য তত্ত্ব হ'ল কৃষ্ণ, ভজনীয় তত্ত্ব হ'ল কেৱল কৃষ্ণস্তু ভগৱান। আৰু সেইজনাক এৰি যদি আমি মাজে সময়ে অন্য দেৱৰ চৰণ চিন্তা কৰোঁ, তেতিয়াহ'লে আমাৰ মৃত্যুৰ লগে লগে আমাৰ গতি হ'ব কেৱল অধোগতি। আৰু যদি শাস্ত্ৰসন্মতে আমি সেইজনাক চিন্তা কৰি জীৱন যাপন কৰোঁ, তেতিয়াহ'লে আমাৰ মৃত্যুৰ লগে লগে গতি হ'ব পৰম গতি। আৰু এনেকৈ ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি এই বিনন্দীয়া সংসাৰখনত আমিও ২৪টা তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্য হ'লোঁ। হে ৰাম মায়াৰ সৃজনাইটো ব্ৰহ্মাণ্ড যতে সমস্তে বিনাশী মই কহিলোঁ প্ৰত্যেক। প্ৰথম কথা হ'ল সেয়াই মায়া। শাস্ত্ৰ ইতিমধ্যে কৈ থকা পদবন্ধৰ দৰ্শন সেয়াই হ'ল মায়া। সৃষ্টি দুই ধৰণে হৈছে যে লীলা কৰি তেহু পূৰ্বে প্ৰকৃতি সৃজিলা, মায়া গুণ দ্বাৰে এইটো ব্ৰহ্মাণ্ড কৰালা। ভগৱন্ত পুৰুষে পোনপ্ৰথমে প্ৰকৃতিক সৃজন কৰিছে। প্ৰকৃতিৰ অন্য এটা নামেই হ'ল মায়া। সেইকাৰণে দ্বিতীয় জোকা ঘোষাই ক'লে মায়া গুণ দ্বাৰে এইটো ব্ৰহ্মাণ্ড কৰালা। তেওঁ নিজেই প্ৰকৃতিৰ ৰূপত আশ্ৰয় হৈছে। প্ৰকৃতিক তেওঁ সৃজন কৰা নাই, তেওঁ নিজে এটা ৰূপ ধাৰণ কৰিছে। আৰু সেই ৰূপটো মায়াৰ ৰূপ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু সেই মায়াৰ গুণৰ দ্বাৰা অৰ্থাৎ প্ৰকৃতি স্বৰূপ ভগৱন্ত নিজে হৈ তেওঁক জানিবৰ বাবে আৰু তেওঁক নাজানিবৰ বাবে, তেওঁক জানিব নোৱাৰিবৰ বাবে, তেওঁক জানিব পাৰিবৰ বাবে দুটা দৰ্শন আছে। ব্যৱস্থাটো গুৰুজনাই পদবন্ধে কৈছে মায়া গুণ বুলি কোৱা হৈছে। আৰু সেই মায়া গুণৰ দ্বাৰা ভগৱন্ত পুৰুষে যে যি ব্ৰহ্মাণ্ড সৃজন কৰিলে, সেই ব্ৰহ্মাণ্ডক কোৱা হৈছে প্ৰকৃতিৰ বিৰাট এটা শৰীৰ। দ্বিতীয় শৰীৰটো হ'ল
ব্ৰহ্মাদেৱৰ পদ্মমুখখনতে প্ৰকাশিত হৈছে যে মায়াৰ সৃজনা ইটো ব্ৰহ্মাণ্ড যতেক সমস্তে বিনাশী মই কহিলো প্ৰত্যেক। মায়াৰ দ্বাৰা সৃষ্টি এই ব্ৰহ্মাণ্ড সকলোখিনি বিনাশী, অবিনাশী কেৱল কৃষ্ণ তত্ত্ব। সেইকাৰণে কৃষ্ণ তত্ত্বৰ দ্বাৰা সৃষ্টি আমাৰ শৰীৰটোত যি মুখ নামৰ ইন্দ্ৰিয় আছে, বাহু নামৰ হাতখনৰ যি এভাগ অংশ আছে, উৰু নামৰ যি অংশ আছে, তাৰ পাছত চৰণ নামৰ যি অংশ আছে, ইয়াৰ দ্বাৰা যে ব্ৰাহ্মণৰ জন্ম হৈছে বুলি কোৱা হৈছে, ক্ষত্ৰিয়সকলৰ জন্ম হোৱা হৈছে বুলি কোৱা হৈছে, উৰুৰ পৰা বৈশ্যসকলৰ জন্ম বুলি কোৱা হৈছে, তাৰ পাছত চৰণৰ খন্তে শূদ্ৰসকলৰ জন্ম হৈছে বুলি কোৱা হৈছে। তাৰমানে সেইটো গুণৰ দৰ্শনটোহে প্ৰকাশিত হৈছে যে এটি শৰীৰধাৰী মনুষ্য কোনোজন ব্ৰাহ্মণো নহয়, কোনোজন ক্ষত্ৰিয়ও নহয়, কোনোজন বৈশ্যও নহয়, কোনোজন শূদ্ৰও নহয়, মাত্ৰ গুণ অনুসাৰে শৰীৰধাৰী মনুষ্য নামৰ জীৱতত্ত্ব যেনেধৰণে প্ৰকাশিত হ'ব লাগে শাস্ত্ৰখন মতে, যে ব্ৰাহ্মণৰ যিটো স্বধৰ্ম হিচাপত শাস্ত্ৰই কৈছে বেদ অধ্যয়ন কৰা, ব্ৰহ্মক জানিবলৈ চেষ্টা কৰা আৰু ব্ৰহ্মক জানি সেই দৰ্শনেৰে নিজৰ জীৱনটো আগবঢ়াই নিয়া, সেই সূত্ৰে সেই ব্যক্তিজনক শৰীৰধাৰী হৈও তেওঁক ব্ৰাহ্মণ হিচাপে আখ্যা দিয়া হৈছে। গতিকে সেই গুণৰ দৰ্শনটোহে প্ৰকাশিত হৈছে। আৰু প্ৰকৃততে স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ পাছতেই সেই মনুৰ বংশধৰ বাবে আমি সমস্তজনাকে মানুহ বুলি কোৱা হৈছে। গতিকে শাস্ত্ৰসন্মতে এইটো দৰ্শন শুদ্ধ, আৰু দুইটাই প্ৰকৃততে শুদ্ধ। এটা হ'ল আধ্যাত্মিক আৰু এটা হ'ল বাহ্যিক জগতত আমাক বুজাবৰ বাবে দিয়া উপদেশ। কৃষ্ণ। ইয়াত এতিয়া আৰু এটা প্ৰশ্ন উৎপন্ন হৈ আছে। প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মাহৰি পৰম বান্ধৱ। এতিয়া আমাৰ এই হৰিটো প্ৰকৃতি হয়নে নহয়? নিশ্চিত ৰূপত আমাৰ শৰীৰটো 24টা তত্ত্বৰে গঠিত শৰীৰটো হ'ল প্ৰকৃতি, আৰু প্ৰকৃতিৰ যিহেতু বিনাশ আছে, আৰু বিনাশী কেতিয়াও চৈতন্য যিহেতু নহয়, সেইকাৰণে বিনাশীক আমি বস্তু বুলিও ক'ব পৰা নাযায়। এতিয়া শৰীৰৰ বিনাশ আছে 24টা তত্ত্বৰে গঠিত পঞ্চভূতি দেহা, আৰু ইয়াক চৈতন্য শক্তিলে ৰূপান্তৰিত কৰিছে কেৱল 25 নম্বৰ তত্ত্ব পৰম আত্মা। পৰম আত্মা হ'ল পৰম পুৰুষ, কিন্তু তেওঁ যিহেতু শৰীৰটোত সোমাই আত্মাৰূপত প্ৰকাশিত হৈছে, সেইকাৰণে তেওঁ হ'ল কেৱল পুৰুষ। সেইকাৰণে কোৱা হৈছে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ। মাধৱ মানে কৃষ্ণ তত্ত্ব, পৰমাত্মা, পৰম পুৰুষ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। গতিকে গুৰুজনাই লিখিছে যে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ। শৰীৰত সোমাই মানে শৰীৰত অৱস্থান কৰাৰ কাৰণে 25 নম্বৰ তত্ত্ব আত্মা, সেইকাৰণে ই হ'ল পুৰুষ। আৰু অৱস্থান কৰি থকা আশ্ৰয়স্থল গৃহভাগৰ নাম হ'ল প্ৰকৃতি। আৰু সেই প্ৰকৃতি আৰু পুৰুষৰূপী আত্মা তত্ত্বক নিয়ন্ত্ৰণ কৰি আছে পৰম আত্মা, পৰম পুৰুষ প্ৰভু ভগৱন্ত কৃষ্ণ তত্ত্ব। তেওঁৰ নাম কৈছে গুৰুজন বস্তুৱে মাধৱ ৰূপত। এনেধৰণে প্ৰকাশিত হৈছে কৃষ্ণ। তাৰ পাছতে দেৱঋষি নাৰদৰ আগত প্ৰজাপতি ব্ৰহ্মাদেৱে সিদ্ধান্ত দিছে।